কেইদিনমান আগতে মই এইবিলাক গোটেই তথ্যবোৰ যেতিয়া চালো তেতিয়া দেখিছো আমি মাত্ৰ 4জন ভোটাৰ আমাৰ ঘৰত কিন্তু 4জন ভোটাৰ থকাৰ পিছত আৰু বাকি আন 22জন এক্সট্ৰাকে আহিছে তাৰ মানে কি তাৰ ইয়াত বিসংগতিটো আলটিমেটলি ধৰাই পৰিছে কাগজে কলমে যেহেতু আছে গতিকে মই এইটো মুখ্যমন্ত্ৰীও ক'ব বিচাৰো যে তেওঁৰ ভয় নেকি যে তেওঁক অসমৰ ৰাইজে ভোট নিদিব আৰু এইবিলাক ফলছ ভোটাৰ ফেক ভোটাৰে তেওঁ ভোট এই নিৰ্বাচন খেলিব বিচাৰিছে আৰু বিশেষকৈ বিএলঅ ওপৰত আমি এটা মানে এটা সিদ্ধান্ত লৈছো যে তেওঁৰ এগেইনষ্টটো আমি এফআইআৰ এটা দিম আৰু ইলেকশ্যন কমিশনকো আমি এখন প্ৰতিবেদন দিম আমাৰ ফালৰ পৰা আমাৰ ঘৰৰ সম্পূৰ্ণ পৰিয়ালৰ পৰা আৰু লগতে মোৰ যিখিনি আমাৰ আসলতে হেৰিও হৈছে আমাৰ যিটো এৰিয়া দাৰান্ধা সেই এৰিয়াটো এনেকুৱা হৈছে যে ধৰক এজনৰ নামৰ পৰিৱৰ্তে আন এজনৰ নাম বেলেগ নাম আহিছে ধৰক দেউতাকৰ নামত পুতেকৰ নাম হৈছে পুতেকৰ নামটো দেউতাকৰ নাম হৈছে তেনেকুৱা হৈছে আৰু পিছে পৰ্যায়ে মই আপোনালোকক জনাই দিম আপোনালোকে হয়তো হেৰিত এই ইনফৰমেশ্যনবোৰ পাই যাব কাৰণ এই খেলিমেলিখন গোটেই আমাৰ এৰিয়াটোত হৈ গৈছে 6 মাইল এৰিয়াটোত আৰু বিশেষকৈ আমাৰ যিখিনি দাৰান্ধা ফখৰুদ্দিন আহমেদ পদ আৰু আমাৰ পুৰণ বস্তি এই ছাইডটোত সাংঘাতিক খেলিমেলি কাৰণ মোৰ এনেকুৱা লাগিছে যেন মানে একদম মানে এইখিনি জেনুইন ভোটাৰ আছেতো সেই জেনুইন ভোটাৰখিনি আঁতৰাই পেলাই তেওঁলোকে এটা ফলছ এটা আমাৰ কাৰণ তেওঁ জানে এক্সট্ৰা ভোটৰ কাৰণে তেওঁলোকে এই যিটো ৰানিং প্ৰক্ৰিয়া চলি আছে এই ৰানিংটো তেওঁলোকে মানে সুযোগ ল'ব বিচাৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে মোৰ এটা আহ্বান যে এইবোৰ নকৰক তেওঁ যদি নিজে সক্ষম হয় মানে জেনুইন ভোটাৰ ইলেকশ্যনটো জিকি দেখাওক চিনি নাপাওঁ একেবাৰে চিনি নাপাওঁ নামকেইটা এতিয়া চাব সোনা ভান বিবি তাৰপিছত মোক বুলিছিলোঁ মোৰ ফাদাৰ ইন ল হয় মই বাকীখিনি কৈ আছোঁ আৰু মঞ্জুমণি বেগম মোৰ হেৰি হয় মোৰ চিষ্টাৰ ইন ল হয় মোৰ বৰজনৰ ৱাইফ হয় আৰু যিখিনি এক্সট্ৰা আছে মই কৈছোঁ তাইজুৰ ৰহমান আমি চিনি নাপাওঁ এনিশা ফুকন ছাফিয়া পাৰবিন মণ্ডল আলুমিনা আল ফাৰুক সাজিয়া বেগম সালিক মালিক মতলেব আলী সাৰুৱাৰ মালিক বেদবত ফুকন ৰংমালা খাতুন ৰাজু আহমেদ তাৰপিছত তুল্যপ্ৰভা ফুকন নাদিবা